মই আৰু এটা কাহিনী এটা কৈ যাওঁ জুবিন গাৰ্গ কেৱল সিংগাৰ বা সিনেমা বনোৱা মানুহ নহয় এবাৰ তেওঁ ৰাতি কাম কৰি ঘৰলৈ গৈ থাকোঁতে ৰাতি ছোৱালী এজনীক বৰ বেয়া অৱস্থাত পালে বেয়া অৱস্থাত পাই তাইক ৰেস্কিউ কৰিলে তাইক যি মানুহে অত্যাচাৰ কৰিলে সেই অত্যাচাৰ কৰা মানুহৰ এগেইনষ্টত তেওঁ কেছ দিলে কেছটো তেওঁ জিকিলে জিকাৰ পিছত সেই ছোৱালীজনীক তেওঁ নিজৰ ছোৱালী বুলি এডপ্ট কৰি ল'লে সেই ছোৱালীজনী মই আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ কাজলী আছে আমাৰ মাজত কাজলীক মই আমাৰ মাজলৈ মাতিছোঁ আমি এতিয়াও ছোৱালীৰ ওপৰত যেতিয়া অত্যাচাৰ হয় সদায় ছোৱালীৰ দেহটো চাওঁ অত্যাচাৰ কৰা হাতখনক আমি কেতিয়াও গুৰুত্ব নিদিওঁ তেওঁ দিছিলে কিন্তু তেওঁ হাতখনক শাস্তি দিছিলে আৰু অত্যাচাৰ হোৱা ছোৱালীজনীক নিজৰ বুলি আপোন কৰি লৈছিলে সেইজনী কাজলীক মই আপোনাৰ লগত চিনাকি কৰি দিছোঁ আৰু তাইক মাইকটো দিছোঁ তই কিবা কবি নেকি কিবা এটা ক তই জুবিনৰ কাৰণে প্ৰথমতে আজি মই প্ৰথমবাৰ ষ্টেজত এনাউন্স কৰিছোঁ যে মোক এটা নতুন জীৱন নতুন জন্ম জুবিন পাপাই দিছিলে মোক যিটোৰ বাবে মই আজি ইয়াত থিয় হ'ব পাৰিছোঁ এইদিনাখন নি যদি মোক উদ্ধাৰ নকৰিলে মই আজি ইয়াত নাথাকিলোঁ হয় আপোনালোকৰ ওচৰত থিয় হয় আৰু তাৰপিছত মোক মানে এডপ্ট কৰি নিজৰ ছোৱালীৰ নিচিনা তাৰ লগত থাকিলে বহুত দিন থাকিলোঁ 14 চনৰ পৰা 25th এইটো বছৰলৈকে এইটো বছৰ লাষ্ট জাৰ্ণি আছিলে পাপাৰ এইটো বছৰে মানে লগ নাপালোঁ মেছেজটো চলি আছিলে কিন্তু মানে ভাগ্য নহ'ল মানে লগ পাবলৈ তাৰপৰা ছিংগাপুৰৰ পৰা অহাৰ পিছত লগ ধৰিম বুলি কথা বতৰাটো হৈছিলোঁ কিন্তু কপালত নাছিলে মানে যিটো তাই আজিকালি চেপনত থাকে আৰু এতিয়া চেপনবাসীৰ দায়িত্ব মৃদুলদা আছে গোটেই মানুহখিনিয়ে তাইক চাব আৰু এইটোৱে জুবিন গাৰ্গ কোনোবাই জয় জুবিন দা চিঞৰিলে চবেই চিঞৰিলে ভাল লাগিব থেংক ইউ আমি ৰাহুল গৌতমৰ মুখেৰে অন্য এটা কাহিনী শুনিলোঁ হয়তো আমি বহুতে জানো